Hello everyone, এই ভিডিওটো সকলোকে স্বাগতম জানাইছো। স্কুটি ডিস্ট্রিবিউশন 2025 বৰ্ষ প্ৰজ্ঞান ভাৰতী স্কুটি ডিস্ট্রিবিউশন 2025 বৰ্ষৰ বাবে এই কেইটামান ইম্পৰ্টেন্ট কথা ডিসকাস কৰিবলৈ লৈছো। হোপ সকলোৰে হেল্প হ'ব। লগতে যদি কোনোবা নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা, লগতে ভিডিওটো লাইক কৰিবা। প্ৰজ্ঞান ভাৰতী স্কুটি ডিস্ট্রিবিউশনৰ মেৰিট লিষ্টখন যিনখন লিষ্ট ওলাইছিলে ম্যাক্সিমামে লিষ্টখন চেক কৰিছা, নিজৰ নাম চেক কৰিছা, কোনখন কলেজৰ আন্ডাৰত তোমাৰ নাম আৰু তুমি বৰ্তমান যোনখন কলেজত পঢ়ি আছা বাট হেতু মেটাৰ নকৰে, বাট তোমাৰ নাম আৰু তাৰে এগেইনষ্টত এখন পাৰ্টিকুলাৰ কলেজৰ নাম আছে। সাপোজ XYZ নাম এটা ধৰিছো XYZ আৰু তাতে পাৰ্টিকুলাৰ নাম এজন আছে, ক্যান্ডিডেটৰ নাম ষ্টুডেন্টৰ নাম XYZ আৰু তাৰে পাৰ্টিকুলাৰ হেতু লাইনতে হিয়াৰ নামৰ এগেইনষ্টত এখন কলেজৰ নাম আছে। যিকোনো কলেজ হ'ব পাৰে, হিয়াৰ ডিস্ট্ৰিক্টৰে। ওকে, সাপোজ বৰপেটা ডিস্ট্রিক্টৰ এজন ষ্টুডেন্ট XYZ তাৰে এগেইনষ্টত BS কলেজ আছে বা MC কলেজ আছে। সো সেইজন ষ্টুডেন্টে কি কৰিব লাগিব, BS কলেজ বা MC কলেজৰ মই এক্সাম্পল দিছো যে তুমি ডিফাৰেন্ট কলেজ বা ডিফাৰেন্ট ডিস্ট্রিক্টৰ হবা, জাস্ট এক্সাম্পলটো বুজিবা যে সেইজন ষ্টুডেন্টে সেইখন কলেজৰ পৰা সাৰ্টিফিকেট আনিব লাগিব, লগতে ভেৰিফিকেশন কৰি আনিব লাগিব। মানে তুমি যে কলেজত পঢ়ি আছা তাৰে কাৰণে তুমি ভেৰিফাই কৰিব লাগিব নিজক। ওকে, আৰু সাপোজ তোমাৰ নাম আহিছে MC কলেজত, সাপোজ বৰপেটা ডিস্ট্রিক্টৰ ষ্টুডেন্ট হোৱা তুমি, বৰপেটা ডিস্ট্রিক্টৰ MC কলেজত নাম আহিছে, দেন MC কলেজত যাই তুমি ডকুমেন্টস ভেৰিফাই কৰিব লাগিব তোমাৰ নাম যোনখন কলেজত আহিছে, আৰু লগতে নোডাল অফিচাৰ মানে প্ৰিন্সিপালৰ নাম দিয়া আছে, সেইখন কলেজৰ প্ৰিন্সিপালৰ নাম দিয়া আছে আৰু ফোন নাম্বাৰো দিয়া আছে। সো সেইখন কলেজত যাই তোমালোকে ভেৰিফিকেশন কৰিব লাগিব। সো এতিয়া দেখা গ'ল বহুত কলেজে ইতিমধ্যে ডকুমেন্টস ভেৰিফিকেশন ষ্টাৰ্ট কৰিছে, যেনে ভবানীপুৰ আঞ্চলিক কলেজত ষ্টাৰ্ট কৰিছে, তাৰপিছত মৰাণ কলেজত ষ্টাৰ্ট কৰিছে, কিছুমানৰ হৈও গৈছে, ডকুমেন্টস ভেৰিফাই কৰি ৰাখি আছে, মানে বৰ্তমান ভেৰিফাই কৰি আছে, বাট সাৰ্টিফিকেট পিছলে দিব বা ইনগ্ৰেশন প্ৰগ্ৰাম হ'ব, ইনগ্ৰেশন প্ৰগ্ৰামৰ পিছত দিব। সো এটা ৰিকুৱেষ্ট তোমালোকক যে যিবোৰ ষ্টুডেন্টৰ নাম আহিছে লিষ্টত, সেইবোৰ পাৰ্টিকুলাৰ কলেজৰ নাম আছে, সেইখন কলেজৰ লগত তোমালোকে টাচত থাকিবা, মানে সংযোগ হৈ থাকিবা, যাতে কোনো নোটিফিকেশন যদি দিয়ে ভেৰিফিকেশনৰ কাৰণে, সাপোজ ডিব্ৰুগড়ৰ ষ্টুডেন্টক মাতিছে মৰাণ কলেজত বা ডিব্ৰুগড় কলেজত, দেন তোমালোকে যাতে গম পোৱা যে কোনদিনা মাতিছে আৰু কি কি। মোষ্ট প্ৰবেবলি তোমাৰ HSৰ মাৰ্কশ্বিট, পাছ সাৰ্টিফিকেট, ৰেজিষ্ট্ৰেশ্যন, ক্লাছ 10ৰ মানে মেট্ৰিকৰ এডমিট কাৰ্ড, মাৰ্কশ্বিট, তাৰপিছত আধাৰ কাৰ্ড, তাৰপিছত নিযুত মইনাৰ কাৰণে কি লাগিব, তুমি যে নিযুত মইনা লোৱা নাই ছোৱালীৰ কাৰণে, অনলি ফৰ গাৰ্লছ, নিযুত মইনাৰ কাৰণে কি ল'ব লাগিব, এটা তুমি আণ্ডাৰটেকিং ল'ব লাগিব তোমাৰ কলেজৰ পৰা। তুমি যোনখন কলেজত পঢ়ি আছা সেইখন কলেজৰ পৰা আণ্ডাৰটেকিং ল'ব লাগিব, কাৰণ সেইখন কলেজৰ প্ৰিন্সিপালে গম পাব ন তুমি নিযুত মইনা লৈছা নে নাই। ওকে, যদি নিযুত মইনা লৈছা তোমাক আণ্ডাৰটেকিং নিদে, আৰু যদি তুমি নিযুত মইনা লোৱা নাই দেন আণ্ডাৰটেকিংটো দিব যে তুমি নিযুত মইনা লোৱা নাই, লিখি কেন দিব তোমাক। সেইটোৱে হ'ল আণ্ডাৰটেকিং, তুমি যোনখন কলেজত পঢ়ি আছা সেইখন কলেজৰ পৰা দিব। আৰু লগতে এখন বনফাইড সাৰ্টিফিকেট। বনফাইড সাৰ্টিফিকেট মিন্স তুমি যে কলেজত পঢ়ি আছা তাৰে এখন প্ৰুফ, তাৰে এটা প্ৰুফ যে তুমি কলেজত পঢ়ি আছা। এইখিনি বস্তু হ'লে তোমালোকে নিজক ভেৰিফাই কৰিব পাৰিবা, আৰু তাৰে পিছতে তোমাৰ এপ্ৰিচিয়েশ্যন লেটাৰ, ডক্টৰ বাণীকান্ত কাকতি সাৰ্টিফিকেট যোনখন আছে সেইখন সাৰ্টিফিকেট দিয়া হ'ব। আৰু সাৰ্টিফিকেট দেখাই যেতিয়া তুমি ডিলাৰত সাৰ্টিফিকেট দেখাবা তেতিয়াহে তোমাক স্কুটি প্ৰদান কৰিব বা স্কুটি তোমাৰ হাতলৈ দিব। এতিয়ালৈকে অসমত স্কুটি অহা নাই, অৰ্ডাৰ হৈছে, এতিয়ালৈকে স্কুটি অহা নাই, আহি আছে, আহিলে মই তোমালোকক জনাম। সো যিবোৰ কলেজত ভেৰিফাই হৈ আছে, যেনে ভবানীপুৰ আঞ্চলিক কলেজত হৈ আছে, মৰাণ কলেজত হৈছে, আপাৰ আসামত বহুতখন কলেজত হৈছে। সো ইচ এণ্ড এভৰি ষ্টুডেণ্টক কৈছোঁ, তুমি তোমাৰ পাৰ্টিকুলাৰ যোনখন কলেজত নাম আহিছে সেই কলেজৰ লগত টাচত থাকিবা। যোনদিনা ভেৰিফাই কৰে সেইদিনা তুমি যাই নিজক ভেৰিফাই কৰিবা। ওকে, আৰু ডকুমেণ্টছখিনি ৰেডি কৰি ৰাখিবা, আধাৰ কাৰ্ড, দেউতাৰ আধাৰ কাৰ্ড, মাৰ আধাৰ কাৰ্ড, ভোটাৰ ID, বাৰ্থ চাৰ্টিফিকেট, HSৰ এডমিট কাৰ্ড, HSLCৰ এডমিট কাৰ্ড, এইবোৰ যিমান লাগতিয়াল ডকুমেণ্টছ আছে লগত ৰাখিবা যাতে কোনো প্ৰব্লেম নহয়। আৰু যদি আদাৰ ষ্টেটত পঢ়ি আছা কোনো এজন ষ্টুডেণ্ট, দেন তুমি PRC লগত ৰাখিবা, তুমি PRCটো দেখাব লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে এনাউন্স কৰিছিল যে কোনো ষ্টুডেণ্ট যদি আদাৰ ষ্টেটত পঢ়ি আছে হি অৰ শি এলিজিবল ফৰ স্কুটি, বাট কি কৰিব লাগিব, PRC দেখাব লাগিব। ওকে, সো ইম্পৰ্টেণ্ট বস্তু আদাৰ ষ্টুডেণ্টৰ কাৰণে PRC, আৰু যিবোৰ
ষ্টেটতো পঢ়ি আছা বনফাইড এণ্ড আণ্ডাৰটেকিং নিযুত মইনাৰ কাৰণে অনলি ফৰ আণ্ডাৰটেকিং ফৰ গাৰ্লছ অনলি গাৰ্লছৰ কাৰণে নিযুত মইনাৰ যিটো সেইখিনি ল'বা চ' ইনগ্ৰেশ্যন প্ৰগ্ৰাম হ'ব এইখিনি ভেৰিফিকেশ্যন হৈ থাকিব তাৰে পিছত মেইন ইনগ্ৰেশ্যন প্ৰগ্ৰামত ডিফাৰেণ্ট ডিষ্ট্ৰিক্টত ইনগ্ৰেশ্যন প্ৰগ্ৰাম পাতিব আৰু ইনগ্ৰেশ্যন প্ৰগ্ৰাম কিহৰ কাৰণে পাতিব যে অসম গভৰ্ণমেণ্টে স্কুটি দি আছে তাৰে MLA বা MP আহিব আহিকেন বা মিনিষ্টাৰ আহিকেন তোমালোকক ইনগ্ৰেট মানে তোমালোকক যে স্কুটি দিব তাৰে শুভ আৰম্ভ কৰিব তাৰে পিছতে যেতিয়া ডকুমেণ্টছ ভেৰিফাই হৈ যাব ডিলাৰে তোমালোকক মাতিব ডিলাৰে মাতাৰ পিছত চাৰ্টিফিকেটখন চাব তোমাৰ ডকুমেণ্টছখিনি চাব জেৰক্স ৰাখিব তাৰে পিছত তোমালোকক স্কুটি প্ৰদান কৰিব চ' এতিয়া তোমালোকৰ কাম তুমি তোমাৰ নাম যোনখন কলেজত আহিছে সেইখন কলেজৰ লগত টাচ হৈ থাকা ডকুমেণ্টছ ভেৰিফাই কৰা ডকুমেণ্টছ ভেৰিফাই যোনদিনা মাতে সেইদিনা যাবা ডকুমেণ্টছ ভেৰিফাই কৰি ৰাখা চাৰ্টিফিকেট যদি এতিয়া দিয়ে ওকে যদি এতিয়া নিদিয়ে চাৰ্টিফিকেট কেতিয়া দিব তাৰে কাৰণেও ডেট দিব তাৰে কাৰণেও তোমালোকক মাতিব ওকে চ' বিন্দাছ থাকা জাষ্ট টাচত থাকা সেইখন কলেজৰ লগত আৰু ইনগ্ৰেশ্যন প্ৰগ্ৰামো কোনদিনা হ'ব ক'ত হ'ব কোন ডিষ্ট্ৰিক্টত সাপোজ তুমি বৰপেটা ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্ট তোমাৰ ডিষ্ট্ৰিক্টত ক'ত হ'ব বা তুমি ডিব্ৰুগড় ষ্টুডেণ্ট ডিব্ৰুগড়ত ক'ত হ'ব সেইবোৰ লিষ্ট আহিলে মই তোমালোকক দিম আৰু ইনগ্ৰেশ্যন প্ৰগ্ৰামত যাবলৈ চেষ্টা কৰিবা তাতেও বহুত কথা মানে ইনফৰমেশ্যন পাবা ওকে চ' প্লিজ ভিডিঅ'টো পাৰিলে ফ্ৰেণ্ডছবোৰক শ্বেয়াৰ কৰিবা লগতে লাইক এটা কৰিবা ছাবস্ক্ৰাইব কৰি ৰাখিবা আগন্তুক ইনফৰমেশ্যনৰ কাৰণে থেংক ইউ